প্ৰিয়ংকা ব্লগত নতুন এটা ভিডিঅ'ত আকৌ এবাৰ আপোনালোকক স্বাগতম জনালোঁ। তো গাইজ আজি মোৰ মিনি পাৱাৰ টিলাৰখনেৰে দ মাটিত বোকা দিবলৈ গৈ আছোঁ। হাল বাবলৈ পাৰোঁ নোৱাৰোঁ। তো গাইজ আপোনালোকে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰি আমি লগে ভাগে গৈ থাকোঁ। আজিকালি খেতিৰ দিন গাইজ, হাল নাবালে 3-4 দিনমানেই হ'ল। তাকেহে আজি প্ৰথম যাত্ৰা কৰিম বুলি ভাবিছোঁ। তো বলকচোন যাবলৈ ৰেডি হ'লোঁ। পথাৰলৈ তেল টেংকিটো ফুল কৰি ল'লোঁ। তাৰপৰা তাত ল'লোঁ আমি 6 লিটাৰ। তো বলক ফাইনেলি গাইছে এয়া পথাৰত আহি পাই গ'লোঁ। তো পানী অলপ কম যি জংঘলৰ সেইটো পাৰত। তো গাইছ চাই থাকিব আপোনালোকে, বোকা দিব পাৰোঁ নে নোৱাৰোঁ। আহি পালোঁহে জাষ্ট। পানী কম হ'লে অলপ অসুবিধা হয়, কিন্তু তেওঁ চাওঁ কি কৰোঁ, মাৰি চাওঁ বাৰু গাইছ। তেতিয়াহ'লে আপোনালোকে ভিডিঅ'ত লগ দি থাকিব, চাই থাকিব। আমাৰে ৰুব না কাৰ ৰুব জানো ক'ব পৰা নাই বাৰু। কিমান দূৰত যাব বাইদেউসকল? বহুত দূৰতচোন। আমাৰ বাইদেউ আজি প্ৰথম যাত্ৰা, পূজা কৰিছে। ভনীসকল আহিছে। এইফালে ট্ৰেক্টৰে হাল বাই আছে। আমাৰ বাবু মাষ্টাৰ। বাইদেউ ৰুলে যাত্ৰা ভাল হওক, ধানটো ভাল হওক বুলি আশীৰ্বাদ ল'লে বসুমতী আয়ৰ পৰা। বলক ভিডিঅ'টো আৰম্ভ কৰি আমি কৰি থাকোঁ। আমাৰ প্ৰিয়ংকা বা আজি কঠীয়া ৰুই আছে, দেখিছ নহয়? এই বোলে তাপুক তাপুকে ৰুব। ৰচোন ৰ মা, তাপুক তাপুকে চাওঁ কেনেকৈ ৰুৱে। জানিছেও, ডাঙৰ হ'লে আৰু পাৰিব। তাপুক তাপুকে ৰুচোন। তামোলটো খাই একেবাৰে ৰ'দ চাওঁ, মুখটো চাওঁ। ই ৰঙা। এইটো প্ৰিয়ংকা বা ভাগৰ মাটি ন, হয় না? তোমাৰ মাটি দেই এইটো 2 বিঘাটো। পথাৰৰ কামবিলাক এনেকুৱাই হয়। আপোনালোকে এনেকুৱা কাম কৰি পাইনে পোৱা নাই জনাব। পইণ্টলি গাইছে আমাৰ বৰ্তমান এতিয়া এবিঘামান ধান ৰুই হৈ গ'ল। তো এই আমাৰ বাইদেউসকলক এতিয়া বৰ্তমান আমি দুপৰীয়াৰ এনেকৈ কৈ দিবা। এতিয়া আমি চাহ খাব দিছোঁ বাইদেউসকলক। এইটো দেখিছোঁ নহয়, একদম গৰম গৰম লগত আছে কি মাংস জানো, গাহৰি মাংস। আৰু আমাৰ পাপু দাদাই ট্ৰেক্টৰটো লুটিয়াই কি কৰিব বিচাৰিছে, অথনিৰ পৰা লুটিয়াই আছে। এই ট্ৰেক্টৰটো লুটিয়াই কি কৰিব বিচাৰিছে তহঁতে? হা? দেখিছে আমাৰ প্ৰিয়ংকা বা মানে ধান ৰুই একদম ভাগৰ লাগি গ'ল। লাহেকৈ শান্তি মনেৰে খাই আছে। এনেকৈ দেখিছে নহয়, চাহ বাতি লৈছে, পানী বটল, বুটমাহ। মা কি খাইছানো? লাজ লাগিছে দেখিছে নহয়, কেনেকৈ দেখিছে। চাচোন
এইটো আমাৰ ইউটিউব চেনেলৰ মালিকনী। ঠাণ্ডা লাগিছে নেকি? বহাটো আধা ঘণ্টা মূৰত তাই খাই আছে 2 প্লেট খাই শেষ কৰি পেলালে। আৰু এই ইয়াতে অলপমান জোল আছিলে, গোটেইকেইটা মিক্সাৰ বনাই খাই পেলালে এজনী। অঁ চিধাকৈ লৈ যা। জানো কি কৰোঁ কৈ আছোঁ নাপাৰে বুলি। এই শিলত লাগিলে চকা একটা উঠি গ'লে ফাইনেলি গাইছ ৰৈ ৰৈ বৰ্তমান শেষ হ'লগৈ। বৰ বেছি নাই আৰু অলপমানহে আছে। সেইকাৰণে এইবিলাক আমাৰ ৰোৱনী এইবিলাক ৰুই আছে চব। মাটি বৰ্তমান শেষ হ'বগৈ আৰু বেলেগ জেগাত আছে, বেলেগ জেগাত যামগৈ। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব লাষ্টলৈকে। এই আমাৰ পেহা একদম মানে টিলাৰখনে আজি ইয়াত হাল বাব নোৱাৰিলোঁ। কিয় বুলি ক'লে মাটিডৰাত পানী নাছিলে, মানে পানী নথকাৰ কাৰণে আমাৰ মাটি যিবিলাক ফালত আঠা মাৰি ধৰিছে। আঠা মাৰি ধৰাৰ কাৰণে আমি হাল বাব পৰা নাই। তাৰ কাৰণেহে আমি ডাঙৰ ট্ৰেক্টৰৰ লগত হাল বালোঁ। তেতিয়াহ'লে গাইছ বৰ্তমান এয়া আমাৰ ৰোৱা শেষ হ'লগৈ আজিলৈ। মানে দ পথাৰটো বৰ্তমান শেষ হ'ল আৰু ঘৰৰ ওচৰত আছেগৈ। তো দেখিছোঁ নহয় ভালেখিনি ৰুলোঁ। চাওক আমাৰ ৰুবনি কোনে কোনে আছে। আমাৰ বাইদেউ মানে আজি 2 বিঘা 2 মাটি শেষ হ'লতো, বাইদেউ বিৰাট ভাল পাইছে। আহি আছে ট্ৰেক্টৰটো লৰাই লৈ গ'ল। কাটিছে দেই আইতা। তো আজিলৈ বৰ্তমান গাইছ আমাৰ ভিডিঅ'টো মানে নেক্সট ব্লগত লগ পাম বুলি আশা ৰাখি আপোনালোকক আৰু লগ পাম বুলি আশা দিছোঁ। তো আপোনালোকে আমাৰ চেনেলটো চাই থাকে। যদি আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ইউটিউবত গৈ প্ৰিয়ংকা ব্লগছ 2.0 ছাৰ্চ কৰিলে পাই যাব। তো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব গাইছ। আজিলৈ থেংক ইউ।